আজি যেহেতু অসমীয়াৰ হেঁপাহৰ কাতি বিহু আৰু সকলোকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু কালৰ ক্ৰমত হঠাৎ যিটো নগৰীকৰণৰ প্ৰভাৱে যিহেতু দেখিবলৈ পোৱা গৈছে কাতি বিহুৰ যিটো পৰম্পৰা, যিটো লোকাচাৰ আমি ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে। কিন্তু ইয়াৰ পাছতো যিহেতু গ্ৰামাঞ্চলসমূহত এতিয়াও সেই তাহানিৰ কাতি বিহুৰ কঙালী যিটো পৰম্পৰা আজি ধৰি ৰাখিছে। আমাৰ ওচৰত যে এনেগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তিৰ পৰা আমি জানিব বিচাৰিম ডিব্ৰুগড়ৰ লগতে বিশেষকৈ উজনি অসমত কেনেকৈ কাতি বিহুৰ যিটো পৰম্পৰা উদযাপিত হৈ আহিছে আৰু বৰ্তমান সময়ত কেনেধৰণে কাতি বিহুৰ এই পৰম্পৰাসমূহ নৱপ্ৰজন্মই ধৰি ৰখাৰ বিপৰীতে কিন্তু হেৰাই যাব ধৰিছে। অতি দিশৰ বিষয়ে আমি তেওঁৰ পৰা জানিব বিচাৰিম। আপোনাক নমস্কাৰ জনাইছোঁ। এগৰাকী আমাৰ ওচৰত থকা বিশেষ ব্যক্তি আৰু বিশেষকৈ বিহুৰ লগত জড়িত আৰু বিহু সংস্কৃতিৰ লগত জড়িত এগৰাকী ব্যক্তিক আপোনাৰ আপোনাৰ পৰিচয়টো আমি জানিব বিচাৰিম। মোৰ নাম শ্ৰী সৌৱাকিন গগৈ, মই ডিব্ৰুগড় বৰখা। আমি আগৰ যিবিলাক কাতি বিহু দেখিছিলোঁ, আজি কাতি বিহু সেইবিলাক অলপ ভালেমানখিনি মানে হেৰাই যোৱা উপক্ৰম হৈছে। আমি কাতি বিহু বুলি ক'লে আগতে পথাৰত চাকি দিয়া, ঘৰত ৰাতিপুৱাৰ পৰা মানে ব্যস্ততা, তুলসী তল চফা কৰা, তাৰপিছত পথাৰত চাকি দিয়া, সেই বস্তুবিলাক আজি প্ৰায় মানে নোহোৱা নিচিনা হৈছে। আজিকালি বহুতো দেখিছোঁ নতুন প্ৰজন্মৰ কাতি বিহুৰ দিনাখন দিনত গৈ পথাৰত দিন দুপৰতে গৈ ৰীল কোনো। আচলতে সেইটো নহয়। কাতি বিহুৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ আই মাতৃক, পথাৰৰ লখিমীক আমি সেইদিনাখন পূজা কৰা। তাৰপিছতে লখিমী আইক কেনেকৈ আমি পূজা কৰি গোটেই বছৰটোৰ কাৰণে লক্ষী আইক আমি আদৰিব পাৰোঁ, সেইটোৱে আমাৰ মেইন উদ্দেশ্য।